মৰ্চাৰ ৰাজ্যিকৰ সমূহ সদস্যসকল আৰু ইয়াৰ আমাৰ বীণা গান্ধীৰ সমূহ কাৰ্যকৰ্তা লগতে আজি যোগদান কৰিবলৈ অহা সমূহ ৰাইজ সকলোলৈকে আমাৰ সকলোৰে ফালৰ পৰা আপোনালোক সকলোকে শুভকামনা জনাইছোঁ আৰু যিসকলে আজি ইয়াত যোগদান কৰিবলৈ আহিছে সকলোকে আমি উষ্ম আদৰণি জনাইছোঁ। মোৰ লগত খালি এটা কথা ক'ব, নিজে আহিছে নে কোনোবাই আহিছে? নিজে আহিছে নে? আহিছে নিজৰ ইচ্ছাৰে আহিছে নে জোৰ জবস্ত আহিছে? কোনোবাই পইচা চইচা দি আনিছে নেকি? নাই। কিয় আহিছে? বিজেপিক ভাল লাগিছে কাৰণে আহিছে ন? সদায় বিজেপিৰ লগত থাকিবনে? থাকিম বুলি আহিছে নে নাই? আহিছে। বাকী একো বক্তব্য মই নেৰাখোঁ, যিহেতু উপৰোক্ত বক্তাসকলে ৰাখিছে আৰু আমি গম পাইছোঁ যে আপোনালোকে ইমান দিনে কংগ্ৰেছৰ দখলত থাকি বা UDFৰ দখলত থাকি হয়তো বুজি পাইছে যে তেওঁলোকৰ লগত থাকিলে আপোনালোকৰ অঞ্চলৰ উন্নয়ন নহ'ব, হয়নে নহয়? নিজেতো আজিকালি নিজে সকলোৱে বুজি পায়, কোনেও বুজাব নালাগে, কাৰণ ছ'চিয়েল মিডিয়াৰ যুগ, হাতে হাতে প্ৰত্যেকৰে মোবাইল আছে। মোবাইলসমূহ চালে গম পায় কিমান বেলেগ বেলেগ সমষ্টিবোৰত কিমান উন্নয়ন হৈছে আৰু বীণা গান্ধীত কি হৈছে। আজি যদি বীণা গান্ধী আগতেই যদি বিজেপিৰ লগত থাকিলে হ'লে হয়তো আজি বাকী দুটা সমষ্টিৰ সৈতে সমানে ফেৰ মাৰি আগুৱাই যাব পাৰিলে। গতিকে আমি এতিয়া ভাল দিন দেখিছোঁ যে বীণা গান্ধীৰ সমূহ ৰাইজ আপোনালোকৰ দৰে বাকী ৰাইজসকলো বিজেপিলৈ আহি আছে আৰু অহা বিধানসভা ইলেকশ্যনত হয়তো বীণা গান্ধী খালী হৈ যাব, কংগ্ৰেছ শূন্য আৰু UDF শূন্য হ'ব। হ'বনে? হ'বনে নাই? হ'ব। এটা খালী বদনাম আছে, মানে মানুহে কয়, প্ৰায় মানুহে কয় যে মুছলমান মানুহসকলে যোগদান কৰে কিন্তু ভোট নিদিয়ে। সেইটো হ'ব নেকি? ভোট দিবনে নাই? বিজেপিলৈ আহিছে যেতিয়া বিজেপিত থকাটো প্ৰমাণ দেখাব লাগিব। এতিয়া যোৱা পঞ্চায়ত ইলেকশ্যনত বিজেপিৰ এজনো ৱাৰ্ড সদস্য নাছিল, হয়নে? বিজেপিৰ পৰা জিকা নাই। কিন্তু আমি MLA ইলেকশ্যনত, বিধানসভা ইলেকশ্যনত চাৰিং পঞ্চায়তৰ পৰা আমি সৰ্বাধিক ভোট পাম নে নাপাম? সেই ভোটটো আপোনালোকে দি দেখাব লাগিব যে মুছলমানসকলে অকল দেখাবৰ কাৰণে যোগদান নকৰে, তেওঁলোকে প্ৰকৃততে বিজেপিক ভাল পাই বিজেপিলৈ আহিছে। প্ৰমাণ দিব পাৰিবনে? ভোট পাম আমি চিয়ৰ MLA ইলেকশ্যনত। আমি এতিয়া নকওঁ যে আমি বিজেপি দলৰে আমাৰ প্ৰাৰ্থীজন হ'ব। আমি যিহেতু বিজেপি AGP আমি সংযুক্ত পাৰ্টি, একেলগে আছোঁ। আমি দুইটা পাৰ্টীৰে আমাৰ এজন ভাল প্ৰাৰ্থী আমি আপোনালোকক দিম আৰু সেই প্ৰাৰ্থীজনকে আপোনালোকক জিকাই নিয়াৰ দায়িত্বটো কিন্তু আপোনালোক সকলোৰে। তেওঁক আপোনালোকে বিপুল ভোটত জয়ী কৰাব পাৰিব লাগিব।